ৰাতিপুৱাই পুৱাই চহৰৰ এটা কলনীত হুলস্থুল লাগিল। কোনোবাই কৈ আছিল যে কলৈ গ'ল, ইয়াত নাই যদি কলৈ গ'ল। এইদৰে কলনীটোৰ এখন ঘৰত হুলস্থুল লাগিল। হুলস্থুল শুনি ওচৰ চুবুৰীয়াই আহি ভিৰ কৰিলে। ভিৰৰ মাজৰে এজনে সুধিলে, দাদা কি হ'ল, আপুনি কিয় ইমান হুলস্থুল কৰিছে? তেতিয়া ঘৰৰ এজনে ক'লে যে আমাৰ মা প্ৰথম মহলাত থাকে, কিন্তু আজি ৰাতিপুৱা যেতিয়া আমি তেওঁৰ কোঠালৈ গ'লোঁ তেতিয়া দেখিলোঁ যে তাত মা নাই। আমাৰ মাক কোনোবাই অপহৰণ কৰিলে। এই কথা শুনি কলনীটোৰ মানুহৰ মাজত এক কঁপনিৰ সৃষ্টি হ'ল। সকলোৱে মিলি সেই মাতৃগৰাকী অৰ্থাৎ বৃদ্ধ মহিলাগৰাকীক বিচৰা আৰম্ভ কৰিলে। কিন্তু কিছু সময় বিচাৰ খোচাৰ কৰাৰ পিছত যেতিয়া বৃদ্ধ মহিলাগৰাকীক পোৱা নগ'ল, তেতিয়া কলনীৰ মানুহখিনিৰ মাজত আলোচনা হ'ল যে তেওঁলোকে এতিয়া থানালৈ যাব। থানালৈ যোৱা কথা শুনি সেই কলনীতে বাস কৰা জাভেদ নামৰ ল'ৰা এজনে আহি ক'লে, এওঁলোকৰ মাকক ময়েই অপহৰণ কৰিছোঁ, কিন্তু এতিয়া মই তেওঁক মোৰ লগতেই ৰাখিম। এই কথা শুনি ওচৰ চুবুৰীয়া আচৰিত হৈ পৰিল, কাৰণ সেই ল'ৰাজন আছিল মুছলিম সম্প্ৰদায়ৰ। সি হিন্দু মাতৃ এজনীক নি কি কৰিব? চুবুৰীয়াৰ এজনে নিজৰ কৌতূহল ৰখাব নোৱাৰি সুধিলে, তুমি তেওঁলোকৰ মাকক কিয় অপহৰণ কৰিছা আৰু এতিয়া তোমাৰ লগতে ৰাখিম বুলি কিয় কৈছা? তেতিয়া জাভেদে এনে এটা সত্য কথা ক'লে যিটো শুনি ওচৰ চুবুৰীয়াৰ চকু কপালত উঠিল। তাৰ পিছতে ওচৰ চুবুৰীয়াই সেই ল'ৰাজনৰ ওপৰতে যথেষ্ট খং কৰিবলৈ ধৰিলে, যিয়ে তেওঁৰ মাকক কোনোবাই অপহৰণ কৰা বুলি অভিযোগ কৰিছিল। জাভেদে প্ৰকৃততে কি সঁচা ঘটনা কৈছিল আৰু তেওঁ বৃদ্ধ হিন্দু মহিলাগৰাকীক কিয় লৈ গৈছিল? সম্পূৰ্ণ কথাখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এখন চহৰৰ এটা কলনীত এটা পৰিয়াল আছিল। পৰিয়ালটোত পতি পত্নীৰ লগতে তেওঁলোকৰ দুটা ল'ৰা আছিল। পতিৰ নাম আছিল যাদৱনাথ আৰু পত্নীৰ নাম আছিল ভানুমতী। যাদৱনাথে চাকৰি সূত্ৰে চহৰতে থাকিবলৈ লয় আৰু তাতেই তেওঁ এটা সুন্দৰ ঘৰ সাজে, যিটো ঘৰত তেওঁলোকে তেওঁলোকৰ দুজন পুত্ৰ আকাশ আৰু সুৰুজৰ লগত অতি আনন্দেৰে দিন কটাইছিল। কিন্তু এদিন অফিচৰ পৰা ঘৰলৈ ঘূৰি অহাৰ সময়ত এটা পথ দুৰ্ঘটনাত ভানুমতীৰ স্বামী যাদৱৰ মৃত্যু হয়। সেইদিনা ভানুমতী একেবাৰে ভাগি পৰিছিল, কিন্তু তেওঁ কৰিবওনো কি, কাৰণ পৰিস্থিতি কেতিয়াও মানুহৰ দাস নহয়, পৰিস্থিতি কেতিয়াও মানুহৰ মতে নচলে। ভানুমতীয়ে তেওঁৰ স্বামীৰ অন্তিম সংস্কাৰৰ পৰা আদি কৰি সকলো কাম কৰিলে আৰু এতিয়া ল'ৰা দুটাক পালন পোষণ কৰাৰ দায়িত্ব তেওঁৰ ওপৰত পৰিল। কিন্তু ভানুমতীৰ স্বামী যাদৱনাথে বৰ ভাল কাম এটা কৰিছিল যে ভাড়াতীয়া হিচাপে ৰাখিব পৰাকৈ তেওঁ ঘৰটো সাজিছিল। যাদৱনাথৰ মৃত্যুৰ পিছত ভানুমতীয়ে ঘৰটোৰ কেইটামান কোঠা ভাড়ালৈ দিছিল, যাতে তেওঁলোকে মাহটো চলি থাকিব পাৰে। তাৰোপৰি ভানুমতীয়ে নিজেও কিছুমান সৰু সুৰা কাম কৰিছিল। তেওঁৰ স্বামী যাদৱনাথে প্ৰাইভেট চাকৰি কৰিছিল বাবে তেওঁ পেঞ্চন পোৱা নাছিল। ভানুমতীয়ে ভাড়াৰ পৰা পোৱা টকা আৰু সৰু সুৰা দুই এটা কামৰ পৰা পোৱা টকাৰে ঘৰটোত আৰু দুটামান কোঠা সাজিলে, যাতে সেইকেইটা ভাড়াত দিলে তেওঁ আৰু কাম কৰিবলৈ বাহিৰলৈ যাব নালাগে। তেওঁ ঘৰটো 4টা ভাগত ভাগ কৰিলে। এটা ভাগত নিজেই থাকি আন 3টা ভাগত ভাড়াতীয়া হিচাপে মানুহক থাকিবলৈ দিলে। এইদৰে ভানুমতীয়ে ঘৰ ভাড়াৰ পৰা পোৱা পইচাৰে নিজৰ ল'ৰা দুটাক লালন পালন কৰি ডাঙৰ দীঘল কৰিবলৈ ধৰিলে। যেতিয়া ল'ৰা দুটা দ্বাদশ শ্ৰেণীত পঢ়ি আছিল, তেতিয়া এজন ল'ৰা যাৰ নাম আছিল জাভেদ, তেওঁ ভাড়াঘৰ বিচাৰি বিচাৰি আহি ভানুমতীৰ ওচৰ পালে। ভানুমতীয়ে জাভেদক এটা কোঠাত ভাড়াতীয়া হিচাপে থাকিবলৈ দিলে। জাভেদ আছিল অন্য এখন চহৰৰ, কিন্তু সি এই চহৰলৈ পঢ়া শুনাৰ বাবেহে আহিছিল। এই সংসাৰত আপোন বুলিবলৈ তাৰ কোনো নাছিল। তাৰ সপোন আছিল ভালদৰে পঢ়া শুনা কৰি এটা ভাল চাকৰি কৰা, যাতে সি তাৰ জীৱনটো সুন্দৰকৈ কটাব পাৰে। খুব কম দিনৰ ভিতৰতে জাভেদ ভানুমতীহঁতৰ পৰিয়ালটোৰ লগত মিলি গৈছিল। জাভেদৰ কথা গম পাই ভানুমতীৰো দয়া উপজিছিল। সেয়েহে ভানুমতীয়ে প্ৰায়েই নিজেই খোৱা বোৱা ৰান্ধি মেলি জাভেদক দিছিল। এদিন ভানুমতীয়ে জাভেদক ক'লে, জাভেদ, তয়ো মোৰ ল'ৰাৰ দৰে, গতিকে কিবা সমস্যা বিপদ আপদ হ'লে মোক নোকোৱাকৈ নাথাকিবি। এইদৰে সময় পাৰ হৈছিল। ভানুমতীৰ ল'ৰা ডাঙৰ হ'ল। সিহঁত দুয়ো এতিয়া চাকৰিও কৰে। চাকৰি কৰাৰ লগে লগে ভানুমতীয়ে দেৰি নকৰিলে দুজনী ভাল ছোৱালী চাই দুয়োজন ল'ৰাৰ বিয়া পাতি দিলে। দুয়োজন ল'ৰাৰ বিয়াৰ পিছত তেওঁলোকৰ পৰিয়ালটো ডাঙৰ হৈ পৰিল।
সেয়েহে ভানুমতীয়ে ভাড়াতীয়া ৰাখিবলৈ বন্ধ কৰি দিলে। আনফালে দুয়োজন ল'ৰাই এতিয়া উপাৰ্জনো কৰে। ভানুমতীয়ে অন্য ভাড়াতীয়াৰ লগতে জাভেদকো অন্য এটা ভাড়াঘৰ লৈ থকাৰ কথা ক'লে, কাৰণ এতিয়া ভানুমতীৰ ঘৰত দুগৰাকীকৈ মহিলাৰ প্ৰৱেশ ঘটিলে। ভানুমতী অকলে থকালৈকে ঠিকেই আছিল, যাক সি নিজৰ মাকৰ সমান বুলি জ্ঞান কৰিছিল। যদি ভানুমতীৰ বোৱাৰী অহাৰ পিছতো জাভেদ তাত থাকে তেন্তে মানুহে কিবা নহয় কিবা কথা শুনাবই। ভানুমতীৰ কথাখিনি আৰু ঘৰৰ পৰিস্থিতি বুজি পাই জাভেদেও তাত থকাটো পচন্দ নকৰিলে আৰু ওচৰতে থকা এটা ঘৰত ভাড়াতীয়া হিচাপে থাকিবলৈ ল'লে। এনেদৰে সময়বোৰ পাৰ হ'ল। পঢ়া শুনা সাং কৰি জাভেদেও এটা চাকৰি পালে আৰু তাৰ বিয়াও হ'ল। বিয়াৰ পিছতো জাভেদ সেই ঘৰটোতেই থাকিল আৰু তাৰ জীৱনটো সুন্দৰকৈ চলিবলৈ ধৰিলে। কেতিয়াবা কেতিয়াবা পত্নীৰ লগত জাভেদে ভানুমতীৰ ঘৰলৈ যায় আৰু ভানুমতীৰ খবৰ লয়। ভানুমতীৰ পুত্ৰ বোৱাৰীয়েও তেওঁৰ ভালদৰে সেৱা শুশ্ৰূষা কৰে। কিন্তু কোৱা হয় যে বৃদ্ধকালটো বৰ তিতা হয়। ভানুমতীৰ বয়স হোৱাৰ লগে লগে তেওঁৰ পুত্ৰই তেওঁক দেখিব নোৱাৰা হৈ পৰিল আৰু বোৱাৰী দুজনীও নিজৰ মাজতে সদায় কিবা নহয় কিবা এটা কথাত কাজিয়া কৰি থাকে। ভানুমতীয়ে কেতিয়াবা তেওঁলোকক বুজাবলৈ চেষ্টা কৰে, কিন্তু বোৱাৰী দুজনীয়ে ওলোটাই তেওঁৰ লগতেই কাজিয়াত লিপ্ত হয়, তেওঁক কথা শুনায়। এদিন ভানুমতীয়ে বোৱাৰী দুজনীক ক'লে, বোৱাৰী, মোৰ কাপোৰকেইখন বৰ লেতেৰা হৈছে অ'। আজিকালি ময়ো নিজে ধুব নোৱাৰা হৈছোঁ। তোমালোক দুইজনীৰ কোনোবা এজনীয়ে মোৰ কাপোৰকেইখন ধুই দিবাচোন। বোৱাৰী দুজনীয়ে একো উত্তৰ নিদি নিজৰ কামত লাগি থাকিল। কোনেও কিন্তু শাহুমাকৰ কাপোৰখিনি ধুই নিদিলে। অথচ তেওঁলোকৰ নিজৰ নিজৰ ৱাশ্বিং মেচিনো আছিল। আকাশ আৰু সুৰুজ সন্ধিয়া অফিচৰ পৰা ঘূৰি অহাত আকাশৰ পত্নীয়ে আকাশক ক'লে, চোৱা আকাশ, মই আৰু এতিয়া তোমাৰ মাৰাৰ আলপৈচান ধৰি থাকিব নোৱাৰোঁ। তেওঁ মানে নিজেও কিবা এটা কৰাৰ বাবে চেষ্টাই নকৰে। আজি তেওঁ তেওঁৰ কাপোৰখিনি ধোৱাৰ কথা কৈছিল, মই কিন্তু নুধুলোঁ। তেতিয়া আকাশে ক'লে, কিয় নুধুলা? মাৰহে কাপোৰ, ৱাশ্বিং মেচিনটো আছেই দেখোন। তেতিয়া আকাশৰ পত্নীয়ে ক'লে, চোৱা আকাশ, মই ইচ্ছা কৰিহে নুধুলোঁ, কাৰণ তেওঁৰ এতিয়াও সেই অৱস্থা হোৱা নাই যে তেওঁ একো এটা কাম কৰিব নোৱাৰে। এতিয়াই যদি এনেকুৱা কৰে তেন্তে পিছত দেখোন আমাৰ ডাঙৰ বিপদ হ'ব। আনফালে সৰু বোৱাৰীয়েকেতো এইবোৰ কথাত অলপো গুৰুত্বই নিদিয়ে। আকাশেও পত্নীৰ কথাটোকে হয় বুলি বুজি ল'লে আৰু মাকৰ ওচৰলৈ গৈ ক'বলৈ ধৰিলে, মা, তুমি কি নিজৰ কাপোৰ দুখন নিজেই ধুই ল'ব নোৱাৰা নেকি? এইটো সিটো কাম কৰি থাকিলেহে তুমি এক্টিভ হৈ থাকিবা। তেতিয়া মাকে ক'লে, মই হাত দুখনেৰে কাপোৰখিনি চেপিব নোৱাৰা হৈছোঁ অ' শুন। আকাশে মাকৰ কথাত গুৰুত্ব নিদি কোঠাটোৰ পৰা ওলাই গুচি গ'ল। একে কথা সুৰুজৰ পত্নীয়েও সুৰুজক ক'লে আৰু সুৰুজেও মাকক কথা শুনাই থৈ গ'ল। তেতিয়া ভানুমতীয়ে সেমেকা হৃদয়েৰে ভাবিবলৈ ধৰিলে যে তহঁতক যে মই কেনেকৈ ডাঙৰ দীঘল কৰিলোঁ সেই কথা তহঁতে এবাৰো ভবা নাই। ভবাহেঁতেন আজি মোক কথা নুশুনালিহেঁতেন। এনেকুৱা ঘটনা এটাই নহয়, ভানুমতীৰ লগত কেইবাটাও ঘটিবলৈ ধৰিলে। এদিনটো এনে এক আজব ঘটনা ঘটিল যে ভানুমতীক পুতেক বোৱাৰীয়েকৰ কোনো এটাইও মাতবোল নকৰিলে। তেওঁ ঘৰৰ বাহিৰতে থকা বেঞ্চ এখনত বহি বহি কান্দি আছিল। তেওঁ সেইদিনা একো খাবলৈও পোৱা নাছিল, কাৰণ এতিয়া দুই পুতেক বোৱাৰীকৰ মাজত এনে এক চিন্তা ভাৱনা চলি আছিল যে ডাঙৰ বোৱাৰীয়েকে ভাবে যে সৰু বোৱাৰীকে আজি খোৱা বোৱাৰ যোগান ধৰিব, আনফালে সৰু বোৱাৰীকেও ভাবে যে আজি ডাঙৰ বোৱাৰীকে তেওঁৰ আলপৈচান ধৰকচোন। ভানুমতী নিজৰ ঘৰতেই আশ্ৰয়হীন হৈ পৰিল। ওচৰ চুবুৰীয়াৰ এজনে ভানুমতীৰ এই অৱস্থা দেখি লগে লগে পুলিচক খবৰ দিলে। সন্ধিয়া পুলিচো আহিল আৰু দুই পুতেক আকাশ আৰু সুৰুজো আহিল। পুলিচে মাক ভানুমতীৰ সন্মুখতে পুতেক বোৱাৰীয়েকক নীতি শিক্ষা দিবলৈ ধৰিলে। কথা আগলৈ বিষম দেখি দুই পুত্ৰই শেষত সিদ্ধান্ত ল'লে যে আজিৰে পৰা মাক ভানুমতী এমাহ ডাঙৰ পুতেক বোৱাৰীকৰ লগত থাকিব আৰু এমাহ সৰু পুতেক বোৱাৰীকৰ লগত থাকিব। ভানুমতীয়ে এই সকলো দেখি শুনি আচৰিত হৈ পৰে। যি সন্তানক কষ্ট কৰি লালন পালন কৰি ডাঙৰ দীঘল কৰিলে, আজি সেই সন্তানে মাকৰ এনে অৱস্থা কৰিছে। ভানুমতীয়ে কান্দি কান্দি তেওঁৰ স্বামী যাদৱনাথক মনত পেলাইছিল, আজি যদি আপুনি মোৰ লগত থাকিলেহেঁতেন বা আপুনি যদি আপোনাৰ লগতে মোকো লৈ গ'লহেঁতেন তেন্তে আজি মই এই দিন দেখিবলগীয়া নহ'লহেঁতেন। এই বুলি ভাবি ভাবি ভানুমতীয়ে কান্দিয়ে আছিল। কিন্তু তেওঁৰ পুত্ৰ বোৱাৰীয়ে মাকৰ এই চকু পানী দেখা নাছিল। তেওঁলোকেতো কেৱল তেওঁলোকৰ পত্নীৰ কথাহে মানি চলে। এইদৰে 3 মাহ পাৰ হ'ল। 3 মাহৰ অন্তত মাক ভানুমতী
যেতিয়া সৰু পুতেকৰ ঘৰৰ পৰা ডাঙৰ পুতেকৰ ঘৰলৈ যাবলগীয়া আছিল, তেতিয়া ডাঙৰ বোৱাৰীয়ে পোনছাতে শাহুমাকক ৰাখিব নোৱাৰোঁ বুলি ক'লে। তেতিয়া সৰু পুতেক সৰুজে মাত লগালে, এয়া তুমি কি কথা কৈছা বৌ? আমি 2 মাহ মাক ৰাখিলোঁ, এইবাৰ তোমালোকৰ পাল, তোমালোকে ৰাখিবই লাগিব। এইদৰে দুয়োটা পৰিয়ালৰ মাজত বাক বিতণ্ড আৰম্ভ হ'ল। কিছু সময় তৰ্কযুদ্ধ চলাৰ পিছত দুয়োটা পৰিয়ালে অলপ শান্ত হৈ কথাবোৰ চিন্তা কৰিবলৈ ধৰিলে যে যদি মাক আমি আন ক'ৰবাত থৈ আহোঁ তেন্তে ওচৰ চুবুৰীয়াই আমাক এই কথা শুনাব, নহ'লে পুলিচ মাতিব। যদি আমি তেওঁক বৃদ্ধাশ্ৰমতো থৈ আহোঁ তেতিয়াও একেই পৰিস্থিতিৰ সৃষ্টি হ'ব। কি কৰা যায়? কিছু সময় চিন্তা বিচাৰ কৰাৰ পিছত ডাঙৰ পুতেক আকাশে ক'লে, এটা কাম কৰোঁ, এতিয়া ঠাণ্ডাৰ দিন, মাক আমি একেবাৰে ওপৰ মহলাত ৰাখোঁ। মাৰ এনেও বয়স হৈছে, যি ঠাণ্ডা পৰিছে, কোনোবা এদিন এই ঠাণ্ডাতে মা ওপৰত থাকিয়েই ওপৰলৈ গুচি যাব। তেতিয়া ওচৰ চুবুৰীয়াইও আমাক একো ক'ব নোৱাৰে, কাৰণ মা এতিয়া 88 বছৰীয়া এগৰাকী বৃদ্ধা। ককায়েকৰ কথা শুনি সৰুজে কিছু সময় মৌন হৈ ৰ'ল আৰু পিছত ককায়েক আকাশৰ কথাটোকে মানি ল'লে। হ'ব দাদা, তই কোৱা কথাটোকে আমি কৰোঁ, মাক আমি একেবাৰে ওপৰত থকা অকলশৰীয়া কোঠাটোতে ৰাখোঁ। তেতিয়া সৰু বোৱাৰীয়ে ক'লে, আমি আৰু এটা কাম কৰিব পাৰোঁ, মাক আমি 3 সাঁজ খোৱা বোৱা নিদিওঁ, 3 সাঁজৰ ঠাইত এসাঁজহে দিম, যাতে তেওঁ আৰু অলপ সোনকালে ওপৰলৈ যাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, ওপৰৰ পৰা তললৈ নামি অহা চিৰিৰ গেটখন যাতে প্ৰতি সময়তে বন্ধ হৈ থাকে, কাৰণ মা কেতিয়াবা হয়তো নামিও আহিব পাৰে। এইদৰে প্লেন কৰি 2 পুত্ৰ বোৱাৰীয়ে মাকক ওপৰৰ কোঠাত ৰাখিলে। সাধাৰণতে গাঁৱৰ মানুহে ইঘৰৰ সিঘৰৰ খবৰ বতৰা লয়, কিন্তু চহৰত সেই পৰিৱেশ নাই। চহৰত মানুহে মানুহৰ খবৰ ল'বলৈ সময়েই নাই, সেয়েহে ওচৰ চুবুৰীয়াৰ কোনেও ভানুমতীৰ খবৰ লোৱা নাছিল। এনেদৰে প্ৰায় 10 দিনমান পাৰ হ'ল। এদিন ডাঙৰ পুতেকে ভাবিলে যে মায়েতো এইকেইদিন একো খাবলৈও পোৱা নাই, ওপৰলৈ গ'ল নেকি, এবাৰ চাওঁচোন। এইবুলি আকাশে মাকৰ কোঠাটোত প্ৰৱেশ কৰিলে। কোঠাটোত সোমাই আকাশে যি দেখিলে অবাক হৈ পৰিল। সি চিঞৰি চিঞৰি তাৰ পত্নী আৰু ভায়েককো মাত লগালে। সকলোৱে দৌৰি ওপৰলৈ গ'ল। সকলোৱে দেখিলে যে মাক সেই কোঠাটোত নাই। পুতেক বোৱাৰীয়েক আচৰিত হৈ পৰিল। তললৈ নামি যোৱা চিৰিৰ গেটখনো বন্ধ। মা ক'লৈ গ'ল, কেনেকৈ গ'ল? এনেদৰে এটা হুলস্থুল পৰিৱেশৰ সৃষ্টি হ'ল। হুলস্থুল শুনি ওচৰ চুবুৰীয়া ভানুমতীৰ ঘৰত উপস্থিত হ'ল। সকলোৱে কথাটো গম পাই ভানুমতীক বিচাৰিবলৈ আৰম্ভ কৰিলে। তাৰ মাজতে কোনোবাই ক'লে, বুঢ়ীয়ে ইফালে সিফালে ঘূৰি ফুৰোঁতে বেলেঞ্চ হেৰুৱাই ওপৰৰ পৰা তলত পৰাহি নাইতো। এইবুলি সকলোৱে ঘৰটোৰ আশে পাশে চাবলৈ ধৰিলে। ভানুমতী নোহোৱা হোৱা কথাটো গম পাই জাভেদো ভিৰৰ মাজত উপস্থিত হ'ল আৰু ওচৰ চুবুৰীয়াৰ সৈতে মিলি ভানুমতীক বিচৰা আৰম্ভ কৰিলে। কিন্তু ভানুমতীক অৰ্থাৎ আকাশ আৰু সৰুজৰ মাকক কোনেও ক'তো বিচাৰি নাপালে। এনেদৰে প্ৰায় 7 দিনমান পাৰ হ'ল। এদিন ওচৰ চুবুৰীয়াই মিলি এটা সিদ্ধান্ত ল'লে যে তেওঁলোকে ভানুমতীক বিচাৰি উলিয়াবলৈ পুলিচৰ সহায় ল'ব। জাভেদে এই কথাটো গম পাই ক'লে, পুলিচৰ ওচৰলৈ যোৱাৰ কি প্ৰয়োজন? তেতিয়া ওচৰ চুবুৰীয়াৰ এজনে ক'লে, আৰে ভাই, ভানুমতী তেওঁলোকৰ মা, আজি 7 দিন পাৰ হৈ গ'ল তেওঁ সন্ধানহীন হৈ থকা, গতিকে এতিয়া পুলিচেহে যি কৰে কৰিব। তেতিয়া জাভেদে মাত লগালে, নাই, পুলিচৰ ওচৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই, তেওঁলোকৰ মাক ভানুমতীক ময়েই অপহৰণ কৰিছোঁ। জাভেদৰ কথা শুনি ওচৰ চুবুৰীয়াৰ মুখৰ পানী যেন শুকাই গ'ল। অবাক হৈ পৰিল। সকলোৱে আচৰিত হৈ জাভেদৰ ফালে চাবলৈ ধৰিলে। ৰাইজৰ এজনে সুধিলে, জাভেদ, এয়া তুমি কি কৈছা? তুমি তেওঁলোকৰ মাকক কিয় অপহৰণ কৰিছা? তেতিয়া এটা দীঘলীয়া হুমুনিয়াহ কাঢ়ি জাভেদে ক'বলৈ আৰম্ভ কৰিলে, শুনক, ভানুমতীয়ে মোকো মাৰ দৰে মৰম কৰিছে। তেওঁৰ গাত মই মোৰ মাৰ ছবিখন দেখোঁ। এদিন মই আৰু মোৰ পত্নী আমাৰ ঘৰৰ চাদৰ ওপৰত কথা পাতি ৰৈ আছিলোঁ। তেনেতে মই দেখিলোঁ যে আকাশ আৰু সৰুজৰ মাক ভানুমতী হাউলি হাউলি চাদৰ ওপৰত ইফালে সিফালে ঘূৰি ফুৰি আছে। মই থকা ঘৰটোৰ পৰা এৰি আনটো ঘৰেই তেওঁলোকৰ। মই চাদৰ পৰাই অলপ চিঞৰি তেওঁক সুধিলোঁ, মা, আপুনি ওপৰত অকলে অকলে কি কৰি আছে? আপুনি ভিতৰলৈ যাওক, নহ'লে চাদৰ পৰা তলত পৰিব। তেতিয়া ভানুমতীয়ে অৰ্থাৎ মায়ে এক প্ৰকাৰ কান্দি কান্দিয়েই ক'লে, মোৰ ল'ৰা বোৱাৰীয়ে মোৰ এই অৱস্থা কৰিছে। মই এতিয়া তললৈও যাব নোৱাৰোঁ, কাৰণ তললৈ নামি যোৱা চিৰিটোৰ দুৱাৰখন বন্ধ কৰি থোৱা আছে।
তেওঁলোকে মোক বৰ অশান্তি দিছে কষ্ট দিছে। এইকেইদিন মোক একো খাবলৈও দিয়া নাই, আনকি ৰাতি ঠাণ্ডাত শুবলৈ মোক গৰম কাপোৰো দিয়া নাই। এই কথা শুনি মোৰ বৰ বেয়া লাগিল। মই মোৰ পত্নীৰ সহায়ত মনে মনে মাক আমাৰ ঘৰলৈ লৈ আহিলোঁ। এতিয়া মা আমাৰ ঘৰতে ভালদৰে আছে। জাভেদৰ মুখত এনে কথা শুনি ওচৰ চুবুৰীয়া আচৰিত হৈ ভানুমতীৰ পুত্ৰ আকাশ আৰু সুৰুজৰ ফালে চালে, যিজনী মাকে দেউতাক ঢুকোৱাৰ পিছত এই সন্তান দুটিক বুকুত সাৱটি লৈ ডাঙৰ দীঘল কৰিলে, আজি সেইজনী মাকক সিহঁতে ঠাণ্ডাত মৰিবলৈ বুলি ঘৰৰ চাদৰ ওপৰৰ কোঠাত ৰাখিছে। সেই সময়তে জাভেদৰ পত্নীয়ে ভানুমতীক লগত লৈ সেই স্থানত উপস্থিত হ'ল। জাভেদৰ পত্নীয়ে ৰাইজক উদ্দেশ্যি ক'লে, এয়া মা ভালদৰেই আমাৰ লগত আছে। আপোনালোকে যদি মাক আমাৰ লগত ৰাখিবলৈ অনুমতি দিয়ে তেন্তে আমি ৰাখিব পাৰোঁ, আমাৰ একো আপত্তি নাই। কাৰণ জাভেদৰ পত্নীয়েও গম পাইছিল যে ভানুমতীয়ে জাভেদৰ কাৰণে কিমান কি কৰিছিল। জাভেদৰ পত্নীৰ কথা শুনি ওচৰ চুবুৰীয়াই ভানুমতীৰ পুতেক আকাশ আৰু সুৰুজৰ ফালে ব্যংগাত্মকভাৱে চালে আৰু সিহঁত আটাইকে কথা শুনাই লাজ দিবলৈ ধৰিলে। তেতিয়া ভানুমতীয়ে কপা কপা মাতেৰে ক'বলৈ ধৰিলে, ইহঁতক আপোনালোকে একো নক'ব। ইহঁতৰ কাৰণে মোৰ ওচৰত এটা বৰ ভাল শাস্তি আছে। আপোনালোকলৈ মোৰ এটাই অনুৰোধ, ইহঁতক এই ঘৰৰ পৰা উলিয়াই দিয়ক, কাৰণ এই ঘৰটো এতিয়াও ভানুমতী অৰ্থাৎ মোৰ নামতেই আছে। এই ঘৰটোত ইহঁতৰ কাৰো অধিকাৰ নাই। এই কথা গম পাই আকাশ আৰু সুৰুজে মাকৰ ভৰিত ধৰি ক'বলৈ ধৰিলে, মা, আমি বহুত ডাঙৰ ভুল কৰিলোঁ, আমাক ঘৰৰ পৰা উলিয়াই নিদিবা মা, আমি ক'লৈ যাম মা? কিন্তু ভানুমতীয়ে তেওঁলোকৰ একো কথাই নুশুনিলে আৰু যিমান পাৰি সোনকালে ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিলে। ভানুমতীয়ে এইবাৰ জাভেদৰ ফালে চাই ক'লে, জাভেদ, তই তোৰ ঘৰৰ বস্তু বাহানি সকলো লৈ এই ঘৰলৈ আহ। তই এতিয়াৰে পৰা ভাড়া ঘৰত থাকিব নালাগে, তই মোৰ লগতে মোৰ ঘৰত থাকিবি। আকাশ আৰু সুৰুজৰ এই ঘৰটোত কোনো অধিকাৰ নাই, কাৰণ কিমান কষ্ট কৰি সিহঁতক ডাঙৰ দীঘল কৰিলোঁ, আজি সিহঁতেই মোক ঠাণ্ডাত মৰিবলৈ চাদৰ ওপৰত থাকিবলৈ দিছে। এতিয়াৰে পৰা মোৰ মাত্ৰ এজনেই ল'ৰা আৰু সেয়া হ'ল জাভেদ। তেতিয়া জাভেদে ক'লে, মা, আকাশ আৰু সুৰুজক ইয়াতেই থাকিবলৈ দিয়ক, মই এইটো ঘৰত নাথাকোঁ। মই যি উপাৰ্জন কৰোঁ সেইখিনিৰে আপোনাক ভালকৈ ৰাখিব পাৰিম। তেতিয়া ভানুমতীয়ে ক'লে, ঠিক আছে জাভেদ, তই যিটো ভাল দেখ তাকেই কৰ, কিন্তু এই ঘৰটোত মই ইহঁতক থাকিবলৈ নিদিওঁ। এই বুলি কৈ ভানুমতীয়ে নিজৰ পুতেকক ঘৰৰ পৰা উলিয়াই দিলে আৰু ঘৰটো ভাড়ালৈ দিলে আৰু নিজে জাভেদৰ লগত থাকিবলৈ ল'লে। ঘৰটোৰ পৰা ভাড়া হিচাপে পোৱা পইচা পাতি এতিয়া ভানুমতীয়ে পায়। লাহে লাহে ভানুমতীৰ স্বাস্থ্যৰ উন্নতি হ'বলৈ ধৰিলে। এনেদৰে কিছুদিন পাৰ হ'ল আৰু এদিন ভানুমতীৰ মৃত্যু হ'ল। জাভেদে হিন্দু ৰীতি নীতিৰে মাক ভানুমতীৰ অন্তিম সংস্কাৰ কৰিলে। ওচৰ চুবুৰীয়া সকলোৱে জাভেদক সহায় সহযোগিতা আগবঢ়ালে। মৃত্যুৰ আগে আগে ভানুমতীয়ে তেওঁৰ ঘৰটো জাভেদৰ নামত দি থৈ গ'ল। প্ৰিয় দৰ্শক, এতিয়া আপুনি ভানুমতীৰ বিষয়ে কি ক'ব? ভানুমতীয়ে ভাল কৰিলে নে ভুল কৰিলে? জাভেদৰ বিষয়ে আপুনি কি ক'ব? আৰু ভানুমতীৰ ল'ৰা আকাশ আৰু সুৰুজৰ বিষয়ে আপুনি কি ক'ব? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।